হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। এয়া দেখিছেনে মোৰ তাঁতখন শেষ হমকৈ শেষেই কৰিব পৰা নাই। আৰু এয়া মই ডন বান্ধি লৈছোঁ দেই, ডন বুলি কয়। আৰু কিছুমানে আকৌ হিৰক বুলি কয় দেই। এইপিনে মই ফুল বাচিবৰ কাৰণে আছো নাই, সেয়েহে আমাৰ গাঁৱত দোকানখনলৈ যাব ওলাইছোঁ। ৰাতিপুৱাই পুৱাই যাব ওলাইছোঁ দেই। এয়া নহ'লে দোকানজনী বাই আকৌ বজাৰলৈ যায়গৈ, বজাৰ বহিবৰ কাৰণে। এয়া বেটি আকৌ নিনো বুলি ভাবিছিলোঁ, আগে ওলাই দৌৰ মাৰিছে নহয়, লগত কুকুৰকেইটাও গৈছে। এয়া মই দোকান পাই গ'লোগৈ। দোকানত সূতা লৈ দেখিছেনে, এইবোৰ ঘৰ পালোহি আকৌ। লাই শাকবোৰ ইমান ধুনীয়া ফুলি আছে, ফুলৰ নিচিনাকৈ। গুটি ইমানেই ধৰিছে নহয়, লোট ল'ব পৰা নাই। লাই শাক গছজোপাই আৰু খুঁটি বান্ধি দিবলগীয়া হৈছে। আৰু কেইদিনমান আগত মই ভিডিঅ' এটা পঠিয়াইছিলোঁ আপোনালোকৰ কাৰণে। এয়া ইমান ধুনীয়া হৈ আছে, ডাঙৰ ঝপৰা বুলি কৈছিলোঁ। এতিয়া ফুলি গ'ল ধুনীয়াখিনি। আৰু দুপৰীয়া এতিয়া আমি সকলোৱে বহি টেঙা খাইছোঁ দেই। অকলে টেঙা খাব মন নাযায়, যিহেতু কোনোবা লগে ভাগেহে খাবলৈ ভাল। আৰু এয়া মায়ে মোবাইলত কথা পতাত ব্যস্ত। আৰু এয়া মই মানুহজন আৰু ছোৱালীজনী গোটেইখিনি টেঙা খাব লৈছোঁ এতিয়া। আৰু লগে ভাগে টেঙা খাবলৈ ভালো লাগে দিয়কচোন। আৰু এইখিনি চাওকচোন, ঘৰত ৰোৱা আলু। বেছি নহয় বাৰু, খাবৰ কাৰণে অকণমান অনা হৈছিলে। তাতে অকণমান দুটামান আলু ৰুই দিয়া হৈছিলে। ইমান ডাঙৰ গৈছে চাওকচোন। নিজৰ ঘৰৰ যিহেতু অকণমান গ'লেও বহুত ভাল লাগে, হয় নাই? আৰু এইযোৰ কাপোৰ হৈছে আমাৰ বৌৱে বৈ আছিলে দেই। সেইদিনাখন ঘৰলৈ গৈছিলোঁ, বৌৱে ইমান ধুনীয়া লাগিছে চাওকচোন। মই অকণমান মোৰ কাপোৰযোৰ ওপৰতে পিন্ধিছোঁ বাৰু, ইমান ধুনীয়া লাগিছে। আপোনালোকৰ ভাল লাগিছেনে? আৰু গোটত থাকিলে আজিকালি ইমান ধুনীয়া সুবিধা চাওকচোন। এয়া কুকুৰা গোটৰ পৰা দিছে। আৰু এইজনী হৈছে আমাৰ বেটি, গাহৰিজনী পূৰা খজুৱাই দিব লাগে। গাহৰিজনী বহুত উৎপাত আমাৰ। যাকে হ'লেও, ইমান সৰু বেটিক দেখিলেও বা মোকে হ'লেও, মানুহজনক দেখিলেও তেতিয়া শুইয়ে দিবহি, খজুৱাই দে বুলি কিনে। য'তে ত'তে কাণৰ কাঠকুটুলিত, কাণত আৰু পেটত য'তে ত'তে খজুৱাই দিব লাগে। আমাক দেখি ইমান সৰু পোৱালীজনীও জনা হ'লগৈ যে গাহৰিজনীক খজুৱাই দিব লাগে বুলি কিনে। এয়া চাওকচোন। আৰু বেটি ইমানেই বদমাছ, মানে গাহৰিজনীৰ ওপৰতে শুই দিব বিচাৰে। নুশুবি বুলি ক'লে এয়া ক'ত বাগৰি দিছে দেখিছে নাই? আৰু বাগৰি দিছে কাৰণে গাহৰিজনীয়ে নিপুলটো চুই দিছে কাৰণে গাহৰিজনীয়ে উঠি একেবাৰে থিয় হৈ দিছে। আৰু বেটিয়ে কৈছে কি শু বুলি, আকৌ শুব কৈছে গাহৰিজনীক। আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।